শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ স্থান ঘোষণা হোৱাৰ পাছতেই শংকৰ সংঘৰ অধিৱেশনৰ মূল ধৰ্মধ্বজালৈ ঘৰমুৱা হোৱা ভক্তসকলক কলিয়াবৰত উষ্ম আদৰণি জনোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জন্ম লাভ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হ'ব শোণিতপুৰ জিলাত। সোমবাৰে মূল ধৰ্মধ্বজাভাগ হাতত লৈ যোৰহাট অধিৱেশনৰ পৰা তেজপুৰলৈ ঘূৰি অহা ভকত বৈষ্ণৱসকলক কলিয়াবৰৰ নলতলিত তাল খোল বজাই হৰিনামৰ ধ্বনিৰে জনাই উষ্ম আদৰণি। আগন্তুক বৰ্ষত শোণিতপুৰ জিলাত হ'বলগীয়া অধিৱেশনখনিলৈ এই আদৰণি অনুষ্ঠানতে কলিয়াবৰৰ কেইগৰাকীমান ভক্তই ৫০,০০০ টকাৰ এটি বৰঙণি আগবঢ়ায়। নলতলিত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শোণিতপুৰ জিলাৰ শাখাৰ ভক্তপ্ৰাণ ৰাইজে শোণিতপুৰ অধিৱেশনলৈ সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। শংকৰ আমি পোনপ্ৰথমে সাংবাদিক বন্ধুসকললৈ আমি তেজপুৰ জিলা শাখাৰ তৰফৰ পৰা কৃতজ্ঞতাৰ সেৱা যাচিছোঁ যে আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে ২০২৬ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন ভাগি তেজপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব আৰু সেই উদ্দেশ্যে আমি আজি ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ পৰা আমাৰ পবিত্ৰ ধৰ্মধ্বজা ভাগি আমি তাতে গ্ৰহণ কৰি আৰু এই যাত্ৰা আৰম্ভ কৰি আহিছিলোঁ। এই কলিয়াবৰ জিলা শাখাই এই যাত্ৰা কালত আমাৰ এই পবিত্ৰ ধৰ্মধ্বজা ভাগক আদৰণি জনাই আমাক এই সন্মান জনালে। আমি তাৰ বাবে কলিয়াবৰ জিলা শাখাৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমি আশা ৰাখিম যে সকলো সময়তে সকলো ক্ষেত্ৰত সকলো দিশত কেৱল কলিয়াবৰ জিলা শাখা নহয়, সমূহ অসমবাসীৰ সহায় সহযোগ দিহা পৰামৰ্শ ৯৫ সংখ্যক অধিৱেশনৰ সফলতাৰ মূলধন স্বৰূপ হৈ উঠিব। কৃষ্ণ কৃষ্ণ। প্ৰথমতেই সাংবাদিক বন্ধুসকলৰ প্ৰতি আমি সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাত আগন্তুক ২০২৬ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন ভাগ অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘ জাতীয় অনুষ্ঠান, যিহেতু জাতীয় অনুষ্ঠান, এই জাতীয় অনুষ্ঠানটিত সমগ্ৰ অসম তথা উত্তৰ পূব ভাৰতৰ ধৰ্ম সম্প্ৰদায় বৰ্ণ নিৰ্বিশেষে আমি সমূহৰ সহযোগিতা বিচাৰিছোঁ। আমি যোৰহাটৰ পৰা এয়া ধৰ্মীয় ধ্বজা কঢ়িয়াই আনিছোঁ। কলিয়াবৰৰ ৰাইজৰ যিটো উৎসাহ, তেখেতসকলৰ যিটো বদান্যতা, তেখেতসকলৰ যিটো আত্মীয়তা, সেই আত্মীয়তাই আমাক আহ্লাদিত কৰিছে। আমি সমস্ত কলিয়াবৰবাসী ৰাইজৰ ওচৰত আমি নতজানু হৈ সেৱা জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ তেজপুৰ শ্বহীদ বাকৰিত আমাৰ যিটো জিলা কীৰ্তন গৃহ, তাত আজি আমাৰ এই ধৰ্মীয় ধ্বজা ৰখা হ'ব। আৰু ইতিমধ্যে তাত আমাৰ সাংবাদিক বন্ধুসকল, তেখেতসকলে আমাক ইতিমধ্যে ফোন কৰি আছে। তেখেতসকলক আচলতে আমি সময় দিছিলোঁ 10 বজাত। তেখেতসকল এই ঠাণ্ডাৰ দিনত নিশাৰ ভাগত আপোনাসৱ যেনেধৰণে আছে তেখেতসকলক ৰৈ আছে। গতিকে আমি সাংবাদিক বন্ধুসকল সবার প্ৰতি আমি আন্তৰিক সেৱা জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আগন্তুক ২০২৬ বৰ্ষৰ ৯৫ সংখ্যক অধিৱেশনৰ যি যাত্ৰা, তাত আপোনাসৱ সমস্তজন আমাৰ সহযোগী হওক, তাৰেই আমি কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। আগন্তুক ২০২৬ বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ ধৰ্মধ্বজা ভাগি তেজপুৰ জিলা শাখাই এয়া তেখেতসকলে যাত্ৰাপথত আহি পেলাই কলিয়াবৰত উপস্থিত হৈ আমাক যি তেখেত সমস্তৰ পদৰ ৰেণু ল'বলৈ আমাক সুযোগ প্ৰদান কৰিলে। জয়তে তেজপুৰ জিলা শাখাৰ সমস্তজনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমি আশাবাদী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমা অটুট ৰাখিবৰ কাৰণে আগন্তুক ২০২৬ বৰ্ষত ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি এটি সফল ৰূপ দিবৰ কাৰণে ভগৱন্তই কৃপা কৰিব। আমি সমস্তজনৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ। এই অধিৱেশন ভাগিত সকলোৰে আৰ্থিক, কায়িক, মানসিক, বৌদ্ধিক যাতে সহযোগিতাই শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিয়াত গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰত অৰিহণা আগবঢ়ায়, এই আশাৰে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আমাৰ অনিচ্ছাকৃত ভুলগুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰি আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।
জীৱনৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।